ৰাজ্যৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ পোহৰেৰে জিলিকাই তোলাৰ দিশত অসম চৰকাৰৰ এক সুদূৰপ্ৰসাৰী পদক্ষেপ নিযুত মইনা আঁচনি। 6 অক্টোবৰত ৰাজ্যৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত প্ৰথম বৰ্ষত অধ্যয়নৰত ছাত্ৰীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা। ফেচবুক লাইভ যোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মই যোৱা ব্ৰডকাষ্টতে কৈছিলোঁ যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম। অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক। 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, 4 আৰু 5 তাৰিখে সমজিলা, 6 তাৰিখে নিযুত মইনা।